আজি কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ এওঁলোক দুজনে বোলে CBI তদন্ত বিচাৰি এওঁলোকে আসলতে এওঁক বচাব খুজিছে নহয় শ্যাম কানুৱাৰ খেৰিহঁতক বচাব খুজিছে তাৰ পাছত আকৌ কৈছে কেনেকুৱা 2 নম্বৰ মানুহ আপোনালোকে চাব দেই তাৰ পাছত কৈছে যে মই চাৰ্জশ্বিট দিয়াৰ পাছত দৰকাৰ হলে CBI দি দিম যদি CBI দিয়াৰ পাছত মানুহকেইটা যদি বেলৰ পৰা ওলাই যায় তেতিয়াহলে মোক দুখ দিব নোৱাৰিব তুমি চাৰ্জশ্বিট দিবা সেইটো হত্যাকাণ্ড বুলি অসমৰ ইতিহাসৰ আটাইতকৈ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় মানুহজন আটাইতকৈ গুৰুত্বপূৰ্ণ এজন মানুহ আটাইতকৈ ডাঙৰ শিল্পী এজনৰ হত্যাকাণ্ডত জড়িত মানুহবিলাক তোমাৰ হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দিয়াৰ পাছতো ওলাই যাব তেওঁলোক জেলত থাকোঁতে তুমি চাৰ্জশ্বিট দিবা তাৰ পাছত আকৌ ওলাই যাব বোলে বেলেগক কেছটো দিলে কেছটো কি তোমাৰ কেছটোৰ পৰাটো ওলাবই নোৱাৰে ভাই যদি তুমি হত্যাকাণ্ড বুলি একদম পুৰা সিল পেক কৰি দিব পাৰা আৰু তেখেতে কৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে ইমান ডাঙৰ মানুহ বুলি কৈছে দেই শ্যাম কানু মই আজিহে গম পালো ইমান ডাঙৰ মানুহ বোলে ইমান মানে শ্যাম কানু বোলে ইমান ডাঙৰ মানুহ আৰু সিদ্ধাৰ্থ শৰ্মা বোলে ইমান ডাঙৰ মানুহ মই আজিহে গম পালো কৈছে যে এজন ডিজিপিৰ ল'ৰা ডিজিপিৰ ভায়েক এজন বোলে উপাচাৰ্যৰ ভায়েক ডিজিপিও পাতিছিলে তেওঁ উপাচাৰ্যও পাতিছে তেওঁ হিমন্ত বিশ্ব শৰ্মাই সেই দুজন বিহাত আকাৰৰ মানুহৰ ভায়েক গতিকে এজন বোলে বহুত ডাঙৰ ফিগাৰ বহুত বোলে ডাঙৰ ফিগাৰ সেই বহুত ডাঙৰ ফিগাৰটোৱে বোলে কি কৰিছে বহুত ডাঙৰ ফিগাৰটোক বোলে ইমান দিন এনেকুৱা ধৰণৰ ডাঙৰ কেছত বোলে ক'ত 3 মাহ ক'ত জেল হাজতত ৰখাৰ ক'ত উদাহৰণ আছে সব বোলে ডাঙৰ ডাঙৰ অপৰাধীবিলাক সদায় হাৰি যায় ইটোতো কম কথা কোৱা নাই আকৌ কৈছে ক'ত পৃথিৱীত আপোনালোকে দেখিছে অসমৰ ইতিহাসৰ ৰেকৰ্ড আছে নেকি বোলে 3 মাহৰ ভিতৰত হেৰি দিয়া চাৰ্জশ্বিট দিয়া হেৰো লাখ লাখ এনেকুৱা ৰেকৰ্ড আছে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া লাখ লাখ নহব পাৰে বাৰু দেই কিন্তু ময়ে জানো তেনেকুৱা 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া মই এই জেলত থকা সময়খিনিতে মই বহুত মানুহ জানো য'ত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিছে এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে চাৰ্জশ্বিট দিবৰ কাৰণে সময়ে 3 মাহ 3 মাহৰ ভিতৰত এইটো আইনে বাধি থৈছে যে চাৰ্জশ্বিট দিয়াৰ সময় হ'ল 3 মাহ চাৰ্জশ্বিট যদি সময়মতে 3 মাহত নিদিয়ে তেতিয়াহ'লে অপৰাধী বা অভিযুক্ত নিজে নিজে ওলাই যাব নিয়ম হেতুৱে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব কি আচৰিত কথা এজন মুখ্যমন্ত্ৰীয়ে কয় কিমান মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয় ইমান মিছলীয়া এজন মুখ্যমন্ত্ৰীয়ে পৃথিৱীত জীয়াই থাকে তুমি আইন কানুন একো নাজানাই নে অসমৰ মানুহক মূৰ্খ বুলিয়ে ভাবানে অসমৰ মানুহক বুৰ্বক বুলিয়ে ভাবানে যে অল টাইম তুমি এনেকুৱা ফালতু কথা কৈ থাকা ফালতু চিন্তা এটা থাৰ্ড ক্লাছ 3 নম্বৰ 4 নম্বৰ 7 নম্বৰ চিন্তা এটা কৰিবা তাৰপিছত এইটো অসমৰ মানুহৰ আগত কৈ দিবা মই এনেকুৱা ভয়ানক চিন্তা এটা কৰি উলিয়াই দিলো কি আচৰিত মুখ্যমন্ত্ৰী এজন পালো অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এইটো যে মুখ্যমন্ত্ৰীজনে প্ৰত্যেক মুহূৰ্ততে মিছা কথা কয় 3 মাহত চাৰ্জশ্বিট দিয়াটো নিয়ম মুখ্যমন্ত্ৰী মই লেজিসলেটৰ হয় মই বিধায়ক হয় মই বিধান ৰচনা কৰো আইন ৰচনা কৰো আৰু সেই বিধানসভাৰ লিডাৰ অফ দা হাউস আপুনি হয় আপুনি নিজে নাজানেই তাৰমানে যে 3 মাহত চাৰ্জশ্বিট দিয়াটোৱে হ'ল আইনৰ বিধান
আৰু যদি 3 মাহত চাৰ্জশ্বিট দিব নোৱাৰে তেতিয়াহ'লে বাই ডিফল্ট আপোনাৰ বেইল পোৱাটোৱে নিয়ম এতিয়া আপুনি কৈ দিলে আৰে 3 মাহত বোলে কোনো কেছতে আজিলৈকে বোলে কেতিয়াও চাৰ্জশ্বিট দিয়া নাই আৰু তেওঁ বোলে প্ৰথমবাৰৰ কাৰণে জীৱনত বোলে এটা ৰেকৰ্ড কৰিছে বোলে 3 মাহত চাৰ্জশ্বিট দিছে সব কেছতে 3 মাহত চাৰ্জশ্বিট দিও যদি নিদিয়ে তেতিয়াহ'লে সেই হিটু কেছত অপৰাধীকেইটা ওলাই গৈ থাকে